Karbi Anglong District Congress Committee atumpen but sammelan ameipi kepadopon. Phai kuni ni phai ke thomer ni anar lopen difu pen manja kacheleng atowarpi mile pho ni hangrong ke the towarari ke pachu aklamalong Karbi Anglong District Congress Committee atumpen chepatir pipon si but sammelan ameipi padopon lo. Labang so maya long Karbi Anglong arlokedo 636 booth committee pen 80% booth committee atumdak nang chitong dun si bang pharo anarmu chingrum dun lapen la so maya long congress along kachipoog dun dhan siri pen 135 mahamaya pen 51 socheng dhenta pen 41 lumbazong pen bang 23 nilip pen 21 bokazan pen 7 lapen nomati pen 2 atum chipoog dun lapen la so maya long aluhi sarpo pen wara thengno lam theke jai pon ki BJP atum jonghele chepadin dak sitami Mizoram along ke hinia sit pen anpar ke hayun e lapen Telangana along ke 0GG lasi Modi campaign hut kipu Hindu pumat remthur lapen ke damtangar ni KACCM constituency bichungreng thama along Singteron Congress pen meeting ke pado hut bang 700 atum join dun thusi lapen nonjong si Congress sided pute KACCM ke athe Sangti arlong syndicate claim abang apot warenda anta wanlong lelapen orunadoi pu Hongkong 1000 abaratangka ki pichot ke nona kayar ni hem pangrenguni ache ge sador leke soringti lapen kilong dundia tumta dopiglang lasinon Congress haidet pute orunadoi kilong dundia tuma phanta pipon lapu lapen gesanam pakomsi pharophoan chotpok NG lapen rihingame sita 200 unit ke ake joy pensi pipon popusi Bhupen Kumar Borai hin pen ningjepon lapen la somai pialong aluhi sarpo aman pen kachitong dut Assam Pradesh Congress Committee amaipu Bhupen Kumar Bora manpeng aluhi Apurba Kumar Bhattacharya lapen State Congress leaders pen chenglok Kaprek District Congress along ke cheki dingatum chetong dun lapen Karbi Anglong District Congress Committee maipu Sumronghang lapen Biren Singh inti chetong dun si mai pajut ponlo খেদাৰ লগে লগে বিজেপিৰ বিকল্প কোন হ'ব সেয়া সিদ্ধান্ত কৰ্ণাটকৰ মানুহে হিমাচলৰ মানুহে ছত্তীশগড়ৰ মানুহে ৰাজস্থানৰ মানুহে আমাক সকলোকে বাদ দেখুৱাবলৈ আৰম্ভ কৰিছে আজি এই সভালৈ অহা ৰকিবুল হুছেইন ডাঙৰীয়াক মই ক'লো যে আপুনি সভাত যাওক মই অলপ আগলৈ যাম অলপ দেৰি আগতে মোক জয়ৰাম ইংলেং অপূৰ্ব ভট্টাচাৰ্যই এখন সভালৈ লৈ গৈছিলে আৰু 20 দিনৰ ভিতৰত কাৰ্বি আংলঙৰ বিজেপিত এক ব্যাপক খহনি আৰম্ভ হ'ব আৰু কাৰ্বি আংলঙৰ যিবিলাক জাতীয় সংগঠনে আমাৰ জাতিক লৈ চিন্তা কৰে যিসকলে আমাৰ অঞ্চলক লৈ চিন্তা কৰে যিসকলে আমাৰ মানুহখিনিক লৈ চিন্তা কৰে যিসকলে আমাৰ সম্পদৰ কাৰণে চিন্তা কৰে আৰু যিসকলে কাৰ্বি আংলঙত লুণ্ঠনৰ বিৰুদ্ধে যুঁজি আছে তেনেকুৱা 15টা সংগঠনে এই মাহৰ ভিতৰত আমাৰ কংগ্ৰেছ দলৰ লগত ঘূৰণীয়া মেচ মেলত বহিম বুলি পেলাই আজি মোক কৈছে সেইকাৰণে আমাৰ বুথ কমিটিৰ দায়িত্ব বাঢ়িছে আমাৰ ব্লক কমিটি মণ্ডল কমিটি জিলা এতিয়ালৈকে প্ৰায় 11খন জিলাত বুথ সন্মিলন কৰিছো আজি যিমান ধুনীয়াকে আৰু যি গাম্ভীৰ্যপূৰ্ণভাৱে আৰু চাৰিওফালৰ পৰা প্ৰত্যেকটো বুথৰ পৰা প্ৰতিনিধি আহি এই ধৰণৰ বুথ সন্মিলন আজি কাৰ্বি আংলং জিলা কংগ্ৰেছে কৰিছে মই ভাবিছো 11খন বুথ সন্মিলন যে মই কৰিছো তাৰ ভিতৰত কাৰ্বি আংলং আজি 1 নম্বৰ হৈছে বুলি মই ক'ব পৰা হৈছো মই জিলা কংগ্ৰেছৰ মই ৰাস্তা দি আহোঁতে মই ভাবিছিলো যে আজি মই গামোচা নলওঁ মই পোৱা গামোচাবিলাক জিলা কংগ্ৰেছক দিম যে আমাৰ আসল যিটো দলৰ কথা আমাৰ দলত কংগ্ৰেছ দলত আমাৰ নেতা ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ দলটো এই কাৰণে জীয়াই আছে
যে আমাৰ বহুত নেতাই চিনি নোপোৱা মানুহে গাঁৱত কংগ্ৰেছ দলটো জীয়াই ৰাখিছে। আজি আপোনালোকে যি ধৰণে মই ৰাতিপুৱা নুমলীগড়ৰ পৰা আহি থাকোঁতে দেখিছিলোঁ যে বাটে বাটে ৰাইজ ফ্লেগ লৈ পেলাই ৰাস্তাত ৰৈ আছিলে। আজি যুৱ কংগ্ৰেছকো মই ধন্যবাদ দিম যে 2 বছৰৰ আগতে মই যেতিয়া প্ৰথম সভাপতি হৈ কাৰ্বি আংলঙলৈ আহিছিলোঁ তেতিয়া যুৱ কংগ্ৰেছে মোক গৈ পেলাই আমাৰ মানজাল আদৰিছিলে। তেতিয়া 22খন মটৰচাইকেল আছিলে। যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্টে মোক কৈছিলে যে ছাৰ ল'ৰাবিলাক ওলাই আহিব বিচৰা নাই, আপুনি বেয়া নাপাব। আজি আমি দেখিছোঁ যে যুৱ কংগ্ৰেছে 4 কিলোমিটাৰ দীঘল বাইক ৰেলী উলিয়াইছে আৰু ৰজদিনাই মোক কৈছে যে 400 মটৰচাইকেল আহিছে। 2 বছৰৰ আগত একেজনেই ভূপেন বৰা, একেজনেই সভাপতি, 22জন ল'ৰা আহিছিলে। 2 বছৰৰ পাছত 400 জন আহিছে আৰু 100 দিন লোকসভালৈ আছে। মই আশা ৰাখিছোঁ যে 4000 যুৱকক আমি আকৌ ৰাস্তাত লগ পাম। পইচা নাই, ক'ৰ পৰা পইচা থাকিব? কাৰ্বি আংলঙত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুবকৈ আহে, মাজে মাজে বেছিকৈ আহে আৰু যোৱাৰ সময়ত মানুহৰ মুখে মুখে ইয়াৰ পৰা বোলে বহুত কিবা কিবি লৈ যায়, হয় নে নহয় কওক ৰাইজে? সেইকাৰণে ইয়াত বোলে কিবা ATM বুলি কয়। এই কথাবিলাক আমি নকওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ্বি আংলং হওক, ডিমা হাছাও হওক, বৰাকভেলী হওক, তেওঁৰ এটা উৎস হিচাপে, তেওঁৰ উপাৰ্জনৰ উৎস হিচাপে বাছি লৈছে। বিভিন্ন কথা বতৰা আমাৰ বিভিন্ন বক্তাই ক'ব। সেইকাৰণে কাৰ্বি আংলঙৰ মানুহে সিদ্ধান্ত লৈছে যে অসমৰ 14টা সমষ্টিৰ ভিতৰত এইবাৰ কাৰ্বি আংলঙৰ পৰা আমি কংগ্ৰেছৰ আৰু আমাৰ মিত্ৰ, আমাৰ যিসকল গোষ্ঠী আছে, আমি বিৰোধী পক্ষৰ সেইসকলৰ পৰা সকলোতকৈ বেছি ভোটত আমি এইবাৰ MP জিকাম। সেই কথা আজি আপোনালোকে সংকল্পবদ্ধ হৈছে। সেই কথাটো আমাৰ ভূপেন বৰা ডাঙৰীয়াই আমাক জনাইছে। মই আজি ইয়াত আহি দেখিলোঁ যে আমিওতো কংগ্ৰেছ কৰিছোঁ। মই এইবাৰ 5 বাৰকৈ বিধায়ক হৈছোঁ। 5 বছৰ 5 বছৰ 5 বছৰ 5 বছৰ 25 বছৰ। কিন্তু মোৰ চামগুৰি সমষ্টিত বুথ কমিটি ইমান শক্তিশালী নহয়। আজি কাৰ্বি আংলঙত 137টা বুথ কমিটি যিমান শক্তিশালী। সেইকাৰণে আজি আমাৰ সেইজন বুজি পাইছে নহয় কোনজন, তেওঁ আজি ভয়ত কম্পমান। বুথ কমিটিৰ সদস্যসকল, আজি আপোনালোকে ইয়াৰ পৰা কি লৈ যাব? ইয়াৰ পৰা আপোনালোকে লৈ যাব শক্তি। কি শক্তি লৈ যাব? যে আমি আমাৰ বুথ কমিটিৰ সকলোকে শক্তিশালী কৰিম। কেনেকৈ শক্তিশালী কৰিব? আপোনালোকে কয় আৰু আমি আকৌ আপোনালোকৰ তালৈ যাম। বুথ কমিটি আপোনালোকৰ প্ৰত্যেকটো সমষ্টিত আমি যাম। গৈ বুথ কমিটি কেনেকৈ শক্তিশালী কৰিব লাগে কাৰ্বি আংলঙৰ ৰাইজে ৰজা বনাব, কাৰ্বি আংলঙৰ ৰাইজে ৰজাক প্ৰজা বনাব। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু অকল কাৰ্বি আংলং নহয়, গোটেই অসম, গোটেই দেশ। উপস্থিত আমাৰ লগত আমাৰ প্ৰাক্তন MP এইবাৰ লোকসভাত জিৰ আমাৰ লগত আৰু কৈছিলে আমাৰ বিশ্ব অসমৰ সৈতে চাচানানাৰ সম্পৰ্ক। এইবিলাক এতিয়া কৈ থাকিব দিয়ক। মই 15 তাৰিখে চৰে চৰে গৈ আছোঁ। ইয়াৰ আগতে মই দলগাঁও গৈছিলোঁ, ইয়াৰ আগতে মই সোণাইলৈ গৈছিলোঁ। আপোনালোকেতো দেখি আছে, সোণাইত দেখিলে, দলগাঁৱত দেখিলে। 15 তাৰিখে বৰপেটা চহৰলৈ গৈ আছোঁ। চাব আজমলে যে কৈছে যে MP টিকেট, কংগ্ৰেছৰ MP টিকেট নিৰ্ণয় হয় হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত। কালি বাঘবৰৰ যিখন সভা, সেই সভাত 14 দিন আজমলে কৈছে। কৈ থাকিব লাগিব। তেওঁ কথা এতিয়া কোনো গুৰুত্ব নিদিয়ে। তেওঁ কেতিয়াবা বিজেপিক সমালোচনা কৰা দেখিছে নেকি? 14 দিন আজমলে কেতিয়াবা মুখ্যমন্ত্ৰী দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা শুনিছে নেকি? মুখ্যমন্ত্ৰী পৰিয়ালৰ কেলেংকাৰী সম্পৰ্কত ARDF-এ কিবা কয় নেকি? তেওঁলোকে ৰুলিং নে অপজিশ্যন? প্ৰথমতে সুধিবচোন। আমি সমষ্টিকেন্দ্ৰিক কোনো সিদ্ধান্ত প্ৰাৰ্থীক লৈ পেলাই যোৰহাটত কালি মই যিটো ভাষণ দিছিলোঁ,
ভাষণটো অকণমান সংবাদ মাধ্যমত বেলেগকৈ ওলাইছে মই কৈছোঁ যে যোৰহাটত এজন MP আছে তপন গগৈ ডাঙৰীয়া যিজনক মানুহে নিমাতি কইনা বুলি কৈছে চুইচ অফ বুলি কয় ৰাইজে তপন গগৈ চুইচটো অফ হৈ আছে আৰু আমাৰ এজন সাংসদ আছে যিজনে সংসদৰ মজিয়াত যুঁজি আছে মই কোন ক'ত প্ৰাৰ্থী হ'ব এইটো কোৱা নাই মই কৈছোঁ যে MP চাই লওক এজনে মনে মনে থাকে এজনে আপোনালোকৰ হৈ পেলাই যুঁজি থাকে মই আজমলে সেই বাঘবৰ একেখন সভাতে কৈছে বাদ দিয়ক নাই এইবিলাক আপোনালোকৰ কাৰণে আজমল ইম্পৰ্টেণ্ট অসমৰ মানুহৰ কাৰণে আজমল ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ কাৰণে হ'ব পাৰে আমাৰ কাৰণে নহয় ন আজমল ইজ নট ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ আছাম পিপুল অফ আছাম ইজ ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ পিপুল অফ আছাম ইজ ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ আজমল ইজ নট ইম্পৰ্টেণ্ট এজন মানুহে মই ভাবোঁ আমি এইকাৰণে লাজ পাব লাগে তেওঁ কয় যে মই এজন বেপাৰী মই যিফালে টকা পাম সেইফালে যাম হি মে বি ইম্পৰ্টেণ্ট ফৰ ইউ ইজ নট ইম্পৰ্টেণ্ট ফৰ আছ নতুনকে যিসকল আমাৰ মাজত আজি কিছু লোক আমাৰ বহুত লোকে আজি খবৰ ল'ব আজিলৈকে বিজেপিয়ে কৰ্ণাটকত বিৰোধী দলৰ প্ৰতি নিৰ্বাচন জনাইছো আহক আপোনালোকে আজিলৈকে তেলেংগানাত বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি ইলেকশ্যন খেলা নাই আপুনি বিজেপি অৱস্থাটো চাই লওক আৰু AGP এতিয়া AGP হৈ থকা নাই নামটো AGP জাৰ্চি পিন্ধে বিজেপি জাৰ্চি পিন্ধে ল'লে অতুল বৰা ডাঙৰীয়াই নামত আছে AGP Sonali mai pu himpen. Ini Karbi Anglong District Congress Committee ahimpen. Boot Konmilon. Boot Committee lah. Karbi Anglong angkang along 636 boot committee tu. Boot committee tu man protinidhi mate representative patum ke. King by king sai. Konmilon isi polo. Masuk Konmilon tu no. Kita panggil Assam Pradesh Congress Committee. Kami pulo chief guest saya sebagai leader tamu pemkora alangli leader tamu. Asini litum keputusan si political congress party politically ke pantang panthegi mat langsung aku tadi cingwai apa nak aku wan mak keklem cun mama cun celong party committee ke sengko organization tang mama tang tema masuk kecelan kan lo so think that 636 amount 80% polling station abang bang ini tu nak pilih cetok lo 636 on 80% hasil so think mele langdam lo pelutan dia nama market itu aktif muncul Congress last MLC election bukan itu Congress party itu week chat lo week chat nama sini itu maupun organization itu RDP policy itu so sayang dengan lo hasilnya itu mah tegak lo todapen tak diku ini tu panik lo sammelan do panik so sammelan itu kan alif cetek lo masih mon ke bang bom di ini ke join abang nado mak baru ini sosial ini tu join lo BJP pen apa nama beleg-beleg parti pen join lo Aam Aadmi Party tu apa mereka so parti independen kan join lo masih video pen aja kong apa bom tang bom lo masih ning thetamu Jeron MP election kenangan kecil apa kenangan kecil apa tujuh tepom tapi non sebelum jonang mau mata itu belum joining program nanti untuk mandal kongres al terutama mandal kongres komite itu terutama mandal kongres komite alang itu mandal kongres komite program teknologi program teknologi district level teknologi hasil namun kamu pen bora ya sakit